ধনতেৰছ বাৰু 18 তাৰিখে নে 19 তাৰিখে সেই সকলোবোৰ কথা জানিবলৈ বিচাৰিছে হয়তো সকলোৱে গতিকে ধনতেৰছ কেতিয়া নৰক চতুৰ্দশী কেতিয়া আৰু দেৱালীৰ লক্ষ্মী পূজা আমি কেতিয়া কৰিব লাগিব সেই গোটেইবিলাক কথা সাঙুৰি পেলাই আজিৰ ভিডিঅ'টোত আপোনালোকক মই 7টা এনেকুৱা গুপ্ত নিয়মৰ বিষয়ে ক'বলৈ ওলাইছো যিকেইটা নিয়ম আপোনালোকে যদি কৰে ভুলতো যদি কৰে তেতিয়াহ'লে আপোনালোকৰ মুঠতে ক'বলৈ গ'লে শুই থকা ভাগ্য জাগি উঠিব ধনৰ ক্ষেত্ৰত যিকোনো অপায় অমংগল বিধি পথালি সকলোবোৰ নিৰাময় কৰাৰ কাৰণে আটাইতকৈ শুভ সময় হৈছে বছৰৰ এই ধনতেৰছৰ পৰা 5 দিন সময় পঞ্চদিৱসীয় মহাপৰ্ব বুলি গোটেই ভাৰতবৰ্ষতে পালন কৰা হয় আমাৰ অৱশ্যে ধনতেৰছটো ফেমাছ হোৱা বেছি দিন হোৱা নাই ধনতেৰছ আমাৰ আজি কেইবছৰ মানৰ পৰা মানুহে পালন কৰিবলৈ লৈছে দেখাক দেখি কিন্তু যিসকল ধৰক অসমীয়া সম্প্ৰদায়ৰ পৰা বাহিৰৰ যিখিনি সম্প্ৰদায় সেইখিনিয়ে ধনতেৰছৰ পূজা নৰক চতুৰ্দশীৰ পূজা দেৱালীৰ পূজা আগৰ পৰা কৰি আহিছে আমাৰ অসমীয়া সকলেও লাহে লাহে কৰিবলৈ ধৰিছে কিন্তু এটো মানে কি দেৱালীৰ পৰ্বটো ভালকৈ কৰে কিন্তু ধনতেৰছৰ পূজা অৰ্চনা এইবিলাক সকলোৱে নকৰে ধনতেৰছৰ দিনা সকলোৱে গম পায় যে কিবা নহয় কিবা নতুন বস্তু কিনিব লাগে সোণ আৰু ৰূপ কিনিব লাগে বুলি বেছিভাগ মানুহে গম পায় সোণ আৰু ৰূপ কিনিব লাগিব বুলি আসলতে কম্পালসৰি নহয় আপোনালোকৰ বাজেট ফ্ৰেন্ডলি বস্তু আপোনালোকে কিনিব পাৰে মেইন কথা হৈছে আমি জীৱনত যিবিলাক আমাৰ দৰকাৰী বস্তু যিবিলাকৰ পৰা আমাৰ বৃদ্ধি হ'ব আমাৰ ঘৰলৈ সমৃদ্ধি আহিব ক'বলৈ গ'লে আপোনাৰ কিটো বস্তুৰ পৰা বৃদ্ধি হ'ব যদি আপোনাৰ এটা সোশ্যাল মিডিয়াত আপুনি ধৰি লওক কাম কৰি আছে তেতিয়াহ'লে আপোনাৰ এটা ভাল মাইক ল'লে আপোনাৰ বহুত ভাল হ'ব পাৰে বা সেই মাইকটোৰ দ্বাৰা আপুনি বহুত আগুৱাই যাব পাৰে আপুনি যদি লিখাৰ কাম কৰে আপুনি যদি লেখক তেতিয়াহ'লে আপোনাৰ কাৰণে এটা মানে ভাল এটা কলম আনিলেও সেইদিনা আপোনাৰ কাৰণে বহুত লাভকাৰী হ'ব পাৰে নৰ্মেলি বাচনৰ ভিতৰত পিতলৰ বাচন কিনা হয় কাৰণ ধনবন্তৰী দেৱতা যাৰ নামত এই ধনতেৰছ বা ধন ত্ৰয়োদশীটোৰ নাম পৰিছে সেই ধনবন্তৰী দেৱতা হৈছে আমাৰ আয়ুৰ্বেদৰ মানে আয়ুৰ্বেদৰ দেৱতা মানে দেৱী দেৱতা সকলৰ বৈদ্য আছিল তেওঁ বৈদ্য মানে বেজ আছিল আৰু দেৱী দেৱতা সকলৰ গতিকে সেই ধনবন্তৰীৰ অৱতাৰণা হৈছিল এই সমুদ্ৰ মন্থনৰ সময়ত আৰু সমুদ্ৰ মন্থন এই সময়তে হৈছিল ধনতেৰছৰ দিনাখনি অমৃতৰ কলহ লৈ পেলাই ধনবন্তৰী দেৱতা ওলাই আহিছিল আৰু সেই অমৃতৰ কলহটো বা পিতলৰ যিটো ধাতু পিতল ধাতুটো ধনবন্তৰী দেৱতাৰ অতিকৈ প্ৰিয় বুলি কোৱা হৈছে আৰু সেই কাৰণে এই দিনটো যদি আপোনালোকে ইউজফুল কিবা পিতলৰ বাচন কিনে তেতিয়াহ'লে ভাল এতিয়া ধৰক পিতলৰ আপোনালোকে এনেকুৱা এটা বস্তু কিনি আনিলে যিটো নেকি আনি আপোনালোকে এনে শোকেছত আপোনালোকে সজাই থৈ দিছে ক'ৰবাত পেলাই থৈ দিছিলে তেতিয়াহ'লে সেইটো বস্তুৰ পৰা আপোনালোকে কিন্তু লাভ নাপায় আপোনালোকে লাভ তেতিয়াহে পাব যেতিয়া আপোনালোকে এনেকুৱা এটা বস্তু কিনি আনিব যিকোনো বাচনৰ ক্ষেত্ৰত ৰূপৰ বাচন কিনক বা পিতলৰ বাচন কিনক যদি আপোনালোকে ইউজ কৰা মানে ইউজ হোৱা বা আপোনালোকৰ ইউজ হ'বলগীয়া দৈনন্দিন ব্যৱহাৰ কৰিবলগীয়া যদি বস্তু কিনে তেতিয়াহে আপোনালোকৰ লাভ হয় এতিয়া ধৰক ৰূপৰ গিলাচ এটা কিনিলে কিন্তু সৰু এটা এনেকুৱা এটা গিলাচ আনিছে যিটো নেকি শ' পিচ মানে সেইটোত আপুনি পানী নাখায় গতিকে তেনেকুৱা বস্তু নিকিনিব তাতকে ভাল আপুনি যদি লেখক কলম এটা কিনি লওক যদি আপুনি সোশ্যাল মিডিয়াত ভিডিঅ' বনোৱাৰ বা কিবা কণ্টেণ্ট ক্ৰিয়েটৰ হয় তেতিয়াহ'লে আপুনি মাইক এটা কিনি লওক স্ক্ৰীন এখন কিনক বৰ্ড এখন কিনক মুঠতে তেনেকুৱা বস্তু যিবিলাক নেকি আমাৰ বৃদ্ধিৰ লগত জড়িত এতিয়া সেইটো বেলেগ বেলেগ মানুহৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে ধনতেৰছৰ পৰ্বটো আমি পালন কৰিম 18 তাৰিখে 19 তাৰিখে আমি নৰক চতুৰ্দশী অৰ্থাৎ যিটো চতুৰ্দশীত আমি যম দেৱতাৰ কাৰণে দীপ প্ৰদান কৰোঁ দক্ষিণ চাইডে ঘৰৰ মেইন দৰ্জাৰ দক্ষিণ ফালে আমি এগজি চাকি জ্বলাব লাগে সেই চাকি গছ আমি যম দূতৰ কাৰণে জ্বলাওঁ মানে যম দেৱতাৰ কাৰণে আমি জ্বলাওঁ আৰু সেই মানে দীপক গছ জ্বলোৱাৰ কাৰণটো হৈছে কি আমি যাতে অকাল মৃত্যুৰ পৰা যাতে বা অকাল মৃত্যুৰ ভয় যাতে আমাৰ নাথাকে আৰু 13 গছ দীপক মানে প্ৰদীপ জ্বলাই পেলাই আপোনালোকে যম দেৱতাক দান কৰিব পাৰে দেই এগছ জ্বলালেও হ'ব 13 গছ জ্বলালেও হ'ব বা এগছ জ্বলোৱাৰ ওপৰঞ্চিও আপোনালোকে 13 গছ জ্বলাব পাৰে কোনো কথা নাই 13 গছ ইনে প্ৰদীপ দান দিয়ে আৰু যম দেৱতাক দক্ষিণ চাইডে দিয়ে গতিকে সেইটো বহুত জৰুৰী কৰাটো অকাল মৃত্যুৰ ভয় নাথাকে বুলি কয় আৰু দেৱালীৰ দিনা লক্ষ্মী কুবেৰ মানে সকলোৰে পূজা হয় আৰু যিদিনা মেইন দেৱালী আৰু মেইন দেৱালীটোৰ পূজাটো 20 তাৰিখৰ দিনা ৰাতি হ'ব এতিয়া বহুতে 21 তাৰিখেও দেৱালী পালন কৰিব হেতু নো ডাউট পালন কৰে দুদিন পালন সকলোৱে কৰে দুদিন চাকি বন্তি সব জ্বলাই ধৰক 3-4 দিনলৈকে চলিয়ে থাকে কিন্তু কথাটো হ'ল কি মেইন যেটো দেৱালীৰ যেটো পূজা দীপাৱলীৰ যেটো পূজা লক্ষ্মী কুবেৰ যেটো পূজা লক্ষ্মী কুবেৰ সৰস্বতী গণেশ লক্ষ্মী কুবেৰৰ যেটো পূজা কৰে বা কিছুমানে লগত সৰস্বতীৰ পূজা কৰি দিয়ে কাৰণ বিদ্যাৰ অবিহনে একো সম্ভৱ নহয় গতিকে এই দেৱতাসকলৰ মেইন যিভাগ পূজা হ'ব সেই ভাগ 20 তাৰিখে ৰাতি হ'ব 20 তাৰিখে আপোনালোকে কেতিয়া পূজা কৰিব পাৰিব তাৰ সময়টো মই আপোনালোকক কৈ দিওঁ যি সকলে বৃষ লগ্নত পূজা কৰিম বুলি ভাবিছে তেওঁলোকে গধূলি 6:56 পৰা 8:53 গধূলিলৈকে আপোনালোকে পূজা সম্পন্ন কৰিব পাৰে তেতিয়া বৃষ লগ্ন চলি থাকিব আৰু যি সকলে অখণ্ড লক্ষ্মী প্ৰাপ্তি কৰাৰ কাৰণে ৰাতি সিংহ লগ্নত পূজা কৰিম বুলি ভাবিছে তেওঁলোকে 12:55 ৰাতি 20 তাৰিখৰ দিনা ৰাতি 12:55 পৰা পুৱা 3 বজা মানৰ ভিতৰলৈকে আপোনালোকে পূজা কৰিব পাৰে হেতু হৈছে সিংহ লগ্ন আটাইতকৈ বেষ্ট লগ্ন
শেষৰো এইটো টাইমিং হয়, একেবাৰে লাষ্ট টাইমিংটো হয় আৰু সবতছে ষ্ট্ৰং টাইমিং হৈছে সিংহ লগ্ন। সিংহ লগ্নত যদি আপোনালোকে লক্ষ্মী গণেশ কুবেৰৰ পূজা কৰে বা যিকোনো পূজা কৰে, বিশেষকৈ দেৱালীৰ পূজা ভাগ যদি সিংহ লগ্নত কৰে, তেতিয়াহ'লে বিফল হোৱাৰ কোনো কথাই নাথাকে, সকলো মনোকামনা পূৰ্ণ হয়। এতিয়া আমি আহিম সেই গুপ্ত উপায়সমূহৰ বিষয়ে আপোনালোকক ক'বলৈ। আৰু গুপ্ত উপায়সমূহ কোৱাৰ আগতে মই আপোনালোকক কিছুমান এক্সট্ৰা উপায়, যিটো আপোনালোকে সেই গুপ্ত উপায়খিনিৰ লগত জইন নকৰিব, কিন্তু এক্সট্ৰা কিছুমান উপায়, যিকেইটা উপায় নকলে বা নকৰিলে আপোনালোকৰ গোটেই দেৱালীৰ পূজা, ধনতেৰছৰ পূজা, ধনতেৰছত বস্তু কিনা সকলোবিলাক ব্যৰ্থ যাব, সেই কথাখিনিও মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ। যদি আপোনালোকৰ ঘৰখন দীপাৱলী বুলি, ধনতেৰছ বুলি যদি চফা যদি কৰা নাই, চাফ চিকুণ যদি কৰা নাই, তেতিয়াহ'লে কিন্তু আপোনালোকে হীৰাৰ যদি ছেট এটাও কিনি আনে ধনতেৰছৰ দিনা, কিন্তু কোনো লাভ নাই। দেৱালীৰ পূজাত লাগিলে আপোনালোকে বিশালকায় লাগিলে লক্ষ্মী গণেশৰ পূজা কৰক, বিশালকায় মূৰ্তি আনি লাগিলে কৰক, কোনো পূজাৰ কিন্তু ফল আপোনালোকে নাপাব। ঘৰৰ যদি প্ৰত্যেকটো কোণতে যদি ঝাৰু যোৱা নাই, ভালকৈ যদি মোচা নাই, প্ৰত্যেকটো ধূলি জমি থকা স্থান আপোনালোকে যদি চাফা কৰা নাই, পুৰণা বস্তু গোট খাই থকা লেতেৰা কাপোৰ বা পুৰণা কাপোৰ বহুত দিনলৈকে একেটা ঠাইতে ধূলি জমক নজমক একেটা ঠাইতে যিকোনো বস্তু ফিক্স হৈ থকা, মানে ধৰক ধূলিও নাই পৰা কিন্তু একেটা ঠাইতে বহুত বছৰ পৰি আছে, সেই গোটেইবিলাক উঠাই আপোনালোকে যদি জেগাটো চেঞ্জ নকৰোঁ বুলিও ভাবে, উঠাই এটলিষ্ট জোকাৰি মুকাৰি আকৌ জাৰি জোকাৰি আকৌ থৈ দিব। পুৰণা যিকোনো বস্তু, লেতেৰা যিকোনো বস্তু, বহুত বেছি দাগ চাগ লগা কাপোৰ বা সৰু হৈ যোৱা বহুত কাপোৰ আপোনালোকে যদি গোটাই থৈছে, তেতিয়াহ'লে সেইবিলাক আপোনালোকে আঁতৰাব লাগিব। প্ৰথমতে ঘৰখনৰ নিগেটিভিটিবিলাক চাফা কৰি ল'ব লাগিব, তাৰপিছতহে পূজাৰ ফল আপোনালোকে পাব পাৰিব। ঘৰখনৰ আটাইতকৈ মহত্বপূৰ্ণ ঠাইখন হৈছে আমাৰ পাকঘৰখন। পাকঘৰত যদি আনইউজ মানে আপোনালোকৰ বহুত বস্তু পৰি আছে, ধৰক মছলাৰ টেমাত মছলা একেবাৰে গেলি পচি ভকু হৈ আছে, আপোনালোকে গম নাপায়, বহুত দিনৰ পুৰণা মছলা পৰি আছে, বহুত বছৰ হৈ গ'ল, 2-3 বছৰ হৈ গ'ল বা 1.5 বছৰমান হৈ গ'ল, আপোনালোকে মছলাটো ইউজ কৰা নাই, এনেই থৈ দিছে, এক্সপায়াৰ হৈ গৈছে, কিন্তু আপোনালোকে গম নাপায়। চাউল ক'ৰবাত থৈ দিছে, পোকে ধৰি গৈছে, নিমখ ক'ৰবাত কিবা পানী ওলাই গৈছে, চেনি গেলি আছে, পানী ওলাই, তেনেকুৱা ধৰণৰ যদি কিটচেনটোত আপোনালোকৰ হৈ আছে, তেতিয়াহ'লে কোনো পূজাই ফল নধৰে। কিটচেনৰ গোটেই বস্তুবিলাক ৰিএৰেঞ্জ কৰক, চেল্ফবিলাক চব চফা কৰক, টেমাবিলাকত কি আছে চাওক, যদি মানে পেলনীয়া বস্তু যদি ইউজ কৰিব নোৱাৰা বস্তু, তেতিয়াহ'লে পেলাই দিয়ক। আৰু যদি আপুনি ইউজ নকৰে কিন্তু ইউজ কৰিব পৰা হৈ আছে, কিন্তু আপুনি ইউজ কৰিব ধৰক মন নাই সেইখিনি বস্তু আৰু নাখায় আৰু, তেতিয়াহ'লে কোনোবা দুখীয়া মানুহক আপোনালোকে দান কৰি দিয়ক, যাৰ সেইখিনি বস্তুৰ প্ৰয়োজন আছে। আৰু যিখিনি ইউজ কৰাৰ যোগ্য, ৰিএৰেঞ্জ কৰি আপোনালোকে আকৌ ইউজ কৰিব পাৰে। পাকঘৰৰ কোণা চাফা হ'ব লাগিব, চাউল তাউল থোৱা যদি টিং চিং আছে, সেইবিলাক যদি লেতেৰা হৈ আছে, ওপৰৰ ঢাকনখন যদি একদম ময়লা পৰি আছে, সেইবিলাক চাফা কৰক। ঘৰৰ কোণা মকৰা জাল আদি চাফা কৰক, চকী টকীত যদি কুকুৰ মেকুৰী শুই নুম চুম পেলাই থয়, সেইবিলাক চাফা কৰক। সকলো ঠাই আপোনালোকে চাফা কৰক। আলমাৰীত যদি আপোনালোকে কাপোৰ বহুত দিন ধৰি জাপি থৈছে, কাপোৰখিনি উলিয়াই পেলাই আলমাৰীটো এবাৰ মুচি পেলাই আকৌ ৰিএৰেঞ্জ কৰক কাপোৰখিনি। মই কোৱা নাই যে গোটেই কাপোৰ চাপোৰ চব পেলাই দিয়ক, মই সেইটো কোৱা নাই। যিখিনি ইউজ নোহোৱা বস্তু যদি দুখীয়া মানুহক দি দিব লগা দি দিয়ক, যদি পেলাই দিয়ে আপোনালোকে পেলাই দিয়ক। নিজৰ কাপোৰ নিজে পুৰিলে একো ক্ষতি নহয়, সেইটো মই মানো, মানে মই কৰোঁ। এতিয়া কিছুমান কাপোৰ আপুনি কাৰোবাক দিব নোৱাৰে, দিয়াৰ নিচিনা অৱস্থাটো নাই কাপোৰখিনি, আৰু আপুনি এনেকুৱা জেগাত থাকে, তেনেকুৱা বহুত বিশাল আপোনাৰ জেগা নাই বস্তু পেলাই দিবলৈ, গতিকে তেতিয়া পুৰি পেলাই নিজ হাতে নিজৰ কাপোৰ পুৰি চাই কৰি পেলাওঁ। মই হ'লে তেনেকুৱা কৰোঁ, কাৰণ উপায় নাথাকে। টাউনত থাকিলে বস্তুবিলাক থ'বলৈ ঠাই নাথাকিলে তেনেকুৱা কৰিব লাগিব। গতিকে আপোনালোকে কেনেকৈ কৰে নাজানো, মুঠতে চাফা কৰক। ছাতৰ ওপৰত যদি লেতেৰা জমি আছে, গাড়ীৰ গেৰেজত যদি লেতেৰা জমি আছে, প্ৰত্যেকটো ঠাইৰে আপোনালোকে লেতেৰাবিলাক চাফা কৰক। যদি পিন্ধিব নোৱাৰা কাপোৰ আপোনালোকৰ যদি ইউজ নহয়, বেলেগক দুখীয়াক দি দিয়ক, নহ'লে কিবা কৰক। মুঠতে ঘৰৰ পৰা যিবিলাক আনইউজ বস্তু, ইউজ নকৰা বস্তু, খোৱা বস্তু হওক, পিন্ধা বস্তু হওক, বটল হওক, যিকোনো প্লাষ্টিকৰ বস্তু হওক, লোহাৰৰ বস্তু হওক, যিকোনো বস্তু, বাচ্ছাৰ খেলা বস্তু হওক, চব উলিয়াই পেলাই দিয়ক, ভঙা চিঙাক দি দিয়ক। মুঠতে ঘৰখন ক্লিন কৰক। গোটেই খিৰিকীৰ গ্ৰিল চিল আপোনালোকে মুচক, ফেন চেন মুচি চাফা কৰক, চব ক্লিন কৰক। ক্লিন যদি হৈ গ'ল, তেতিয়াহ'লে আপোনালোকে ধনতেৰছৰ পূজা কৰিব পাৰে। ধনতেৰছৰ পূজা কেতিয়া কৰিব? ধনতেৰছৰ দিনা আপোনালোকে যি কিনিব, সোণ কিনিলে কিনিব পাৰে। ৰূপৰ পইচা কিন্তু কিনিবই লাগে, ৰূপটো একদম কিনিবই লাগে, সোণ নিকিনিলেও নাই, ৰূপটো কিন্তু কিনিব। ৰূপৰ 5 গ্ৰামৰ পইচা এটা, ৰূপৰ যে গোল বা চাৰিচুকীয়া কইনবিলাক থাকে, গোলটো চাৰিচুকীয়াটোক বাৰ বুলি কয়, তেনেকুৱা আপোনালোকে কিনিব পাৰে। যদি সোণ কিনাৰ মন আছে কিনিব পাৰে। যান বাহন যদি কিনিম বুলি ভাবিছে, ধনতেৰছৰ দিনা যান বাহন আপোনালোকে কিনিব পাৰে। লগতে আপোনালোকে যদি কিবা SIP আৰম্ভ কৰিম বুলি ভাবিছে, মিউচুৱেল ফাণ্ড আৰম্ভ কৰিম বুলি ভাবিছে ধনতেৰছৰ দিনাখনিৰ পৰা, তেতিয়াহ'লে আপোনালোকে সেইটোও কৰিব পাৰে। কিবা ইনভেষ্টমেণ্ট কৰিম বুলি ভাবিছে, কিবা ৰেকাৰিং এটাকে খুলিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে। যদি মাটিৰ টেকেলিত আপোনালোকে পইচা জমা কৰা আৰম্ভ কৰিম বুলি ভাবিছে, সেইটোও আপোনালোকে কৰিব পাৰে। যিকোনো শুভ বস্তু আপোনালোকে কিনিব পাৰে। কিন্তু সোণ ৰূপ কিনাৰ আগতে আপোনালোকে ঘৰখনৰ কাৰণে অন্ন কিনিব। চাউল আৰু দালি, আপোনালোকৰ ঘৰত যদি অন্ন ভৰপূৰ হৈ আছে, তথাপিতো আপোনালোকে 5 কিলো হ'লেও চাউল আপোনালোকে লৈ আনিব বজাৰৰ পৰা সেই দিনটো। আপোনালোকৰ যদি ধানৰ যদি ভঁৰাল আছে, তেতিয়াহ'লেও আপোনালোকে মানে চাউল বনাই পেলাই নতুন আনি পেলাই আপোনালোকে সেইদিনা পাকঘৰত য'ত চাউল থয় তাত ভৰাব পাৰে। অলপমান দালিও ধৰক কিনি আনিব, 2 পেকেট নিমখ কিনি আনিব, 1 পেকেট চেনি হ'লেও কিনি আনিব।
এই বস্তুকেইটা কিনিব আৰু জোৰাকে ঝাৰু কিনিব, এক জোৰা কিনিব মানে ধৰক এডাল বাহনি, এডাল নাৰিকলৰ ঝাৰু, এডাল ফুল ঝাৰু এনেকৈও কিনিব পাৰে বা দুডাল আপোনালোকে ফুল ঝাৰু কিনিব পাৰে। এই বস্তুকেইটা ধনতেৰছত কিনিব। অন্নৰ পৰা আৰম্ভণি কৰিব, অন্ন কিনিব। অন্ন কিনাৰ পাছত আপোনালোকে পিতলৰ ইউজ হ'বলগীয়া, ঘৰত ইউজ কৰিবলগীয়া বাচন কিনিব পাৰে আৰু ৰূপৰো বাচন কিনিব পাৰে, কিন্তু ইউজ কৰিবলগীয়া বাচন হ'ব লাগিব, মানে ৰেগুলাৰ ইউজ কৰিব লাগিব। আৰু যদি ৰূপৰ বাচন নিকিনে, ৰূপৰ পইচা এটাতো 100% আপোনালোকে কিনিব। মছলা যদি ঘৰত নাই, ইলাচি, দালচেনি, লং যদি নাই, সেইবিলাকো আপোনালোকে কিনিব পাৰে। ধনতেৰছৰ দিনাখনি গোমতী চক্ৰও আপোনালোকে কিনিব পাৰে। কমল গত্তা বুলি গুটি কিছুমান পায়, কমল গত্তা বুলি ক'লে পূজা সামগ্ৰী দোকানত মানে চিনি পাব। গোমতী চক্ৰ বুলি ক'লেও চিনি পাব। পিলা কৰি বুলি ক'লেও, হালধীয়া কৰি গুটি বুলি ক'লেও চিনি পাব। সেই বস্তুকেইটাও আপোনালোকে ধনতেৰছত কিনিব পাৰে। গতিকে ধনতেৰছৰ পূজাটো আপোনালোকে সূৰ্য অস্ত যোৱাৰ আধা ঘণ্টাৰ আগৰ পৰা সূৰ্য অস্ত যোৱাৰ আধা ঘণ্টাৰ পিছলৈকে ধনতেৰছৰ পূজা আমি কৰিব লাগে। তাৰপিছত নৰক চতুৰ্দশীৰ দিনাও পূজা হয়। নৰক চতুৰ্দশীৰ দিনাও আপোনালোকে নিজৰ ইষ্ট দেৱতাৰ বা লক্ষ্মী, কুবেৰ, গণেশৰ আপোনালোকে পূজা কৰিব পাৰে। আৰু মেইন দেৱালীত মছলা, যিকোনো আপোনালোকে মছলা চছলা, তাৰপিছত মিঠাই, ঘৰতে বনোৱা ক্ষীৰ, হালোৱা, পুৰি, এইবিলাক সকলোবিলাক অৰ্পণ কৰি আপোনালোকে লক্ষ্মী, গণেশ, কুবেৰৰ পূজা কৰিব পাৰে। সেই দিনটোত আপোনালোকে আৰু কিনিব নালাগে, ধনতেৰছৰ দিনা কিনি মেলি থৈ দিব। আৰু এতিয়া আমি সেই মহা উপায়কেইটা, সেই উপায়কেইটা কৰিম, যিকেইটা কৰি পেলাই আমি সেই প্ৰথমতে যিখিনি এক্সট্ৰা কথা আছিলে, যিখিনিৰ অবিহনে পূজাবিলাক বা কোনো ৰিমেডিবিলাক সম্পন্ন নহ'ব, সেইবিলাক আপোনালোকক ক'লোঁ। আৰু এতিয়া আমি সেই মহা উপায়কেইটা আপোনালোকক দিম বা সেই গুপ্ত উপায়কেইটা আপোনালোকক দিম। ধনতেৰছৰ দিনা আপোনালোকে ৰঙা কাপোৰৰ 3টা টোপোলা বনাব লাগে। ৰঙা কাপোৰৰ 3টা টোপোলা আপোনালোকে ধনতেৰছৰ দিনা, পিছে আগতীয়াকৈ মই সেইটো কৈ দিওঁ, ধনতেৰছৰ দিনা 18 অক্টোবৰৰ দিনা কোনটো সময়ত আপোনালোকে বস্তু কিনিব সেইটো মই আপোনালোকক কৈ দিওঁ। 2:57 দিনৰ 2:57 পৰা 4:23 শুভ সময় আছে, বহুত শুভ সময়, অমৃত মুহূৰ্ত। এইটো সময়ত আপোনালোকে যিকোনো ধনতেৰছৰ কিনিবলগীয়া বজাৰখিনি আপোনালোকে কৰিব পাৰে, মানে কিনিব লগা বস্তু যি আছে, যি মই ক'লোঁ, বা আপোনালোকে যদি নিজেও ভাবিছে কিনিব পাৰে। ল'ৰা ছোৱালীৰ কাপোৰ কানিও কিন্তু কিনি দিব পাৰে, সেইটো নিজৰ কথা, আপোনালোকে কি কিনে নিজৰ কথা। কিন্তু মেইনলি কিটা কিনিব লাগিব সেইটো মই আপোনালোকক কৈ দিলোঁ। কৰ্মৰ লগতে আমি কৰ্মটো কৰিবই লাগিব, ছাকচেছ হ'বলৈ আমি কৰ্মৰ লগত জড়িত থাকিব লাগিব। কৰ্মই ধৰ্ম, সেইটো আমি মানি চলিব লাগিব। কিন্তু কৰ্মৰ লগতে এই ৰিমেডিবিলাক, এই উৎসাহজনক বা চনেপে চুহাগা কৰি পেলোৱা ৰিমেডিবিলাক যদি আমি লগতে কৰোঁ, লগতে যদি দেৱতাৰ আশীৰ্বাদ যদি আমি প্ৰাপ্তি কৰোঁ, তেতিয়াহ'লে আমাৰ সেই কৰ্মবিলাক সফল হোৱাত দেৰি নালাগে বা কৰ্মবিলাক বেছি কৰি পেলাই ফলটো ল'বলৈ আমাৰ ইজি হৈ যায়। সেইকাৰণে এই বস্তুবিলাক কৰাটো বেছি জৰুৰী। বহুতে ভাবিব যে, বহুতে এতিয়া কমেণ্টটো কৰিব, চাবচোন তলত কমেণ্ট পঢ়িবলৈ পাব যে কৰ্মই ধৰ্ম, কৰ্ম কৰিলে চব হ'ব, এইবিলাক উপায় কোনো লাভ নাই, অমুক তমুক। উপায়ৰ যোনে ভাবিছে লাভ নাই বুলি সি নকৰিব, আমিতো উপায় কৰিবলৈ কাকো জোৰ কৰা নাই। কিন্তু নিজৰ কৰ্মৰ লগতে এই ধৰ্ম নীতিৰ লগত বা আমাৰ পৰম্পৰা, সনাতন সংস্কৃতিৰ লগত পুৰাণ, উপনিষদ আৰু এইফালে আমাৰ তান্ত্ৰিক গ্ৰন্থসমূহ, সেই গোটেইবিলাকৰ যদি কম্বিনেশ্যনত আমি যদি উপায়বিলাকো কৰি লওঁ, তেতিয়াহ'লে সেইবিলাকে আমাক জীৱনত আগুৱাই যোৱাত বহুত বেছি সহায় কৰিব। ছেকেণ্ড ধনতেৰছৰ বস্তু কিনাৰ সময়টো হৈছে 5:48 গধূলিৰ পৰা 7:23 গধূলিলৈকে। আৰু থাৰ্ড সময়টো হৈছে 8:57, সেইটো বহুত দেৰি হৈ যায়, সেইটো বহুত দোকান বন্ধই কৰিব। 8:57 পৰা 10:32 ৰাতিলৈকে। এই 3টা আপোনালোকক সময় দিলোঁ। এই 3টা সময় আপোনালোকে ভিডিঅ'টো লাগিলে ৰিপিট কৰি পেলাই চাই ল'ব। এতিয়া আমি ধনতেৰছৰ গোমতী চক্ৰ যিটো মই ক'লোঁ, 5টা বা 7টা আপোনালোকে গোমতী চক্ৰ পূজা সামগ্ৰী দোকানৰ পৰা ল'ব। তাত আপোনালোকে অষ্টগন্ধ লগাব লাগিব। অষ্টগন্ধ চন্দন বুলি পূজা সামগ্ৰী দোকানত কৈ দিব, আপোনালোকক দি দিব। 5টা কমল গত্তা আৰু 5টা গোমতী চক্ৰ অষ্টগন্ধ লগাই পেলাই আপোনালোকে ৰঙা কাপোৰ এখনত এটা টোপোলা বান্ধিব। তাৰপিছত ছেকেণ্ড আৰু এখন ৰঙা কাপোৰ ল'ব। ৰঙা কাপোৰখন কিন্তু ভেলভেটৰ কাপোৰ হ'লে বেছি ভাল। আৰু ভেলভেটৰ কাপোৰ যদি নাপায়, নৰ্মেল মাৰ্কিন টাইপৰ ৰঙা কাপোৰ হ'লেই হৈ যাব। নৰ্মেলি যিটো পূজা সামগ্ৰী দোকানত থান কাপোৰ উলিয়াই দিয়ে, সেইটো হ'লেও হৈ যাব। কিন্তু মখমলী কাপোৰ, ভেলভেট টাইপ কাপোৰ হ'লে বেছি ভাল হ'ব। সেইটো মই আপোনালোকক কৈ দিলোঁ, ৰঙা কাপোৰেই হ'ব লাগিব। প্ৰথম টোপোলাটো আমি বনালোঁ 5টা বা 7টা গোমতী চক্ৰ অষ্টগন্ধত মিহলাই, আমি তাৰ লগত 5টা কমল গতা অষ্টগন্ধৰ লগত মিহলাই পেলাই এটা টোপোলা বনালোঁ। ছেকেণ্ড টোপোলাটো আমি বনাম 7টা লং, 7টা ইলাইচি আৰু 7টা চুপাৰী, মানে গোটা চুপাৰী, শুকানটো ল'ব। আমাৰ নৰ্মেলি সেইটো গুৰুৱা পগোৱা তামোলটো থৈ নিদিব, সেইটো ভেঁকুৰ উঠি যাব। ড্ৰাই যিটো চুপাৰী, 7টা চুপাৰী কিনি আনিব, আপোনালোকে সেইটোৰে এটা টোপোলা বনাব। সেই টোপোলাটো ৰঙা কাপোৰতে বনাব। 2 নম্বৰ টোপোলাটো হৈ গ'ল। 3 নম্বৰ টোপোলাটোত আপোনালোকে কি কৰিব, ৰূপৰ পইচা এটা ল'ব। ৰূপৰ পইচা যদি নহয় নৰ্মেল 1 টকীয়া ল'ব। নৰ্মেল 1 টকীয়াটোতকৈ ৰূপৰ পইচাটো ভাল, 1 গ্ৰামৰ হ'লেও সৰু এটা ৰূপৰ পইচা লৈ ল'ব। যদি কোনো উপায় নাথাকে, যদি আপোনাৰ ৰূপৰ পইচাটো কিনিবলৈ পইচা নাই, তেতিয়াহ'লে আপোনালোকে নৰ্মেল 1 টকীয়াটো ল'ব, 1 টকীয়া চিক্কাটো ল'ব। আৰু কেওৰাৰ জল, কেওৰাৰ যিটো ইত্ৰ বুলি কয়, বা কেওৰাৰ জল, কেওৰাৰ ইত্ৰটো হ'লে বেছি ভাল, মানে কেওৰাৰ চেণ্টটো, সেই বস্তুটো আপোনালোকে বটল পাই কিনিবলৈ, কিনি লৈ আনিব। কেওৰাৰ বটলটো আৰু ৰূপৰ পইচাটো, এইটোৰে এটা টোপোলা বনাব আপোনালোকে।
এই তিনিটা টোপোলা আপোনালোকে ধনতেৰছত ৰেডি কৰিব ধনতেৰছৰ পূজা কৰোঁতে তাতে থাকিবলৈ দিব পূজাৰ হেৰিতে স্থানতে নৰক চতুৰ্দশী দিনা আপোনালোকে যদি পূজা কৰে তাতে থাকিবলৈ দিব দেৱালীৰ দিনা আপোনালোকে লক্ষ্মী গণেশ কুবেৰৰ পূজাও কৰিব তাৰ পিছত আপোনালোকে এইটো প্ৰথম মহা উপায়টো কৈ আছো দেই মই এই টোপোলা তিনিটা আপোনালোকে দেৱালীৰ পূজাৰ পিছত আপোনালোকে দেৱালীৰ পিছদিনা আপোনালোকৰ নিজৰ ধন থোৱা স্থানত লকাৰত আপোনালোকে ভৰাই দিব অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব লক্ষ্মী বৃদ্ধি আপোনালোকৰ জীৱনত হৈ থাকিব সেকেন্ড মহা উপায়টো মই আপোনালোকক কওঁ যিটো কৰি পেলাই আপোনালোকে অপাৰ লক্ষ্মী প্ৰাপ্তি কৰিব পাৰিব ধনতেৰছৰ দিনা 18 19 20 মুঠতে তিনিও দিনতে আপোনালোকে কি কৰিব 27টা আপোনালোকক বেলপাত লাগিব 18টো 27টা লাগিব 19টো 27টা 20টো 27টা বেলপাত লাগিব 27টা বেলপাতত আপোনালোকে মৌজুল দৈ আৰু গাখীৰ আৰু চন্দন পাউডাৰ বেলপাতখনত মৌ লগাব দৈ লগাব গাখীৰ লগাব আৰু চন্দন পাউডাৰ লগাব এইকেইটা বস্তু লগাই পেলাই আপোনালোকে লক্ষ্মী মাক বেলপাতখন অৰ্পণ কৰিব লাগে 27টা বেলপাতত প্ৰত্যেকখনতে এনেকৈ লগাই আপোনালোকে লক্ষ্মী মাক অৰ্পণ কৰিব 18 19 20 এই তিনিটা দিন যদি আপোনালোকে 27খনকে যদি বেলপাত আপোনালোকে মাক অৰ্পণ কৰিব পাৰে তেতিয়াহলে অখণ্ড লক্ষ্মী প্ৰাপ্তি হ'ব 27টা নক্ষত্ৰই আপোনালোকক ধন প্ৰদান কৰিব 27টা নক্ষত্ৰৰ সূচক হৈছে সেই 27টা বেলপাত 2 নম্বৰ মহা উপায় হৈ গ'ল 3 নম্বৰ মহা উপায় হৈছে যদি আপোনালোকৰ বেমাৰ আজাৰ বহুত চলি আছে বেমাৰ আজাৰ যদি গুছাৰ নামে নলয় তেতিয়াহলে আপোনালোকে কি কৰিব লোবান বুলি এটা বস্তু পাই ধুনা টাইপৰ লোবান আপোনালোকে লৈ আনিব পূজা সামগ্ৰী দোকানত পাই যাব লোবান লব হিং এই যে খোৱা যে তৰকা চৰকা লগাওঁতে যে হিং দিয়ে হিং অলপ লব লোবান লব ধুনা দানি এটা লব মাটিৰ ধুনা দানি হওক বা পিতলৰ ধুনা দানি হওক যি ধুনা দানি হওক আপোনালোকে ইউজ কৰিব পাৰে বা মাটিৰ প্লেট এখনতো আপোনালোকে জ্বলাব পাৰে বেষ্ট হয় আমাৰ ধুনা দানিটো হিং লব লোবান লব কোলা তিল লব আৰু কৰ্পূৰ এই চাৰিটা বস্তু আপোনালোকে জ্বলাব ধনতেৰছ নৰক চতুৰ্দশী দেৱালী 3 দিন আপোনালোকে জ্বলাওক বেমাৰ আপোনালোকৰ বহুত বিলাক কমি যাব যদি আপোনালোকৰ আৰু এটা মহা উপায় মই দিওঁ বেমাৰৰ লগত জড়িত আপোনালোকৰ যদি অখাদ্য ৰোগ আছে স্কিনৰ ৰোগ যদি অখাদ্য ৰোগ আছে ধৰি লওক স্কিনৰ বগা বেমাৰটো আপোনালোকে ট্ৰিটমেন্ট কৰি আছে ভাল হোৱা নাই যিকোনো অখাদ্য ৰোগ যিটো আপোনালোকে ভাল কৰিব পৰা নাই বা কেঞ্চাৰ বা তেনেকুৱা ডাঙৰ ৰোগ যিটো অখাদ্য ৰোগ বুলি কয় সেইটো যিকোনো ক্ষেত্ৰৰ হ'ব পাৰে হাৰ্টৰো হ'ব পাৰে বা যিকোনো হ'ব পাৰে আপোনালোকে কি কৰিব সেই তিনিও দিনতে সেই যে সৰু নেমুটো নহলে ঘৰত যদি সৰু কাজি নেমু গছ আছে ঘৰৰ নেমুৱেদি আপোনালোকে 108টা নেমু লব 108টা নেমুত আপোনালোকে ক্লিম বীজ মন্ত্ৰটো লিখিব লাগিব প্ৰত্যেকটো নেমুতে সেন্দুৰৰ দ্বাৰা ক্লিম বীজ মন্ত্ৰটো লিখিব অকনমান সেন্দুৰ আৰু অকনমান অষ্টগন্ধ নেমু কেইটাত লগাই দিব 108টা নেমুৰে আপোনালোকে এডাল মালা বনাই পেলাই কালী মন্দিৰত কালী মাক আপোনালোকে অৰ্পণ কৰক তিনিও দিন 18টো দিব 19টো দিব 20টো দিব তিনিডাল মালা আপোনালোকে বনাব 108 কে টোটেল 324টা নেমু লাগিব 324টা নেমুৰে আপোনালোকে 3 দিন যদি 108টাকৈ মালা বনাই দিব পাৰে সেই অখাদ্য ৰোগটোৰ পৰা আপোনালোকে ওলাব পাৰিব বহুতখিনি পাৰ্চেন্টেজ আপোনালোকৰ কমি যাব আৰু বৰ ধুনীয়াকৈ যদি বিশ্বাসত কৰে একেবাৰে ভালো হৈ যাব পাৰে এইটো হৈছে আপোনালোকৰ কাৰণে মোৰ ফালৰ পৰা 4 নম্বৰ মহা উপায় এইটো বেমাৰৰ কাৰণে দিলো 5 নম্বৰৰ মহা উপায়টো আপোনালোকক মই দিওঁ এইটো মুদ্ৰাটো আপোনালোকে দেখিছেনে মোৰে ভুল লাগি গৈছে এই মুদ্ৰাটো মহালক্ষ্মী মুদ্ৰা বুলি কয় এইটো এনেকে ল'ব এনেকে লৈ পেলাই এনেকে দিব মানে এনেকে দিব এনেকে দিলে এইটো যে দেখিছে আপোনালোকে এইটোক মহালক্ষ্মী মুদ্ৰা বুলি কয় প্ৰথমতে হাতখন এনেকে লৈ ল'ব তেতিয়া সুবিধা হ'ব মানে কৰিবলৈ এনেকে পোষ্টটো ল'ব লৈ পেলাই এনেকে কৰি দিব এনেকে এইটো পোষ্টটো এনেকে কৰি দিব এইটো মহালক্ষ্মী মুদ্ৰা বুলি কয় এই মুদ্ৰাটো আপোনালোকে এনেকে বনাব কোনো মালাৰ দৰকাৰ নাই এনেকে মুদ্ৰাটো বনাই পেলাই আপোনালোকে আধা ঘণ্টা চকু মুদি পেলাই কিন্তু কৰিব লাগিব মুদ্ৰাটো এনেকে থাকিব লাগিব হাতখন কিন্তু বিৰাট বিষাব হাতখন বহুত বিষাব এই মুদ্ৰাটোত থাকি কনষ্টেন্টলি 30 মিনিট আধা ঘণ্টা আপোনালোকে এটা মন্ত্ৰ জপ কৰিব লাগিব এই মুদ্ৰাটো কিন্তু এনেকে থাকিব হাতখন এনেকে থাকে এইটো মহালক্ষ্মী মুদ্ৰা বুলি কয় এইটো মুদ্ৰা এনেকে থাকি আপোনালোকে কৰিব মই হাতখন নমাই লৈ পেলাই মন্ত্ৰটো কৈ দি আছো মন্ত্ৰটো হৈছে ওম নমো মহালক্ষ্মী মহামায়ে আকৌ এবাৰ শুনিব মই ৰিপিট কৰি পঢ়ি দিম ওম নমো মহালক্ষ্মী মহামায়ে সৰ্ব ধনম বৈশ্যম বসত ওম নমো মহালক্ষ্মী মহামায়ে সৰ্ব ধনম বৈশ্যম বসত এই মন্ত্ৰটো আপোনালোকে জপ কৰিব লাগিব সেই মুদ্ৰাটো ধৰি থাকি এনেকে ধৰি থাকি আপোনালোকে 30 মিনিট একেৰাহে মহালক্ষ্মী মাৰ আগত জপ কৰিব লাগিব এইটো জব কৰাৰ পিছত আপোনালোকৰ পইচা অহা কোনো ৰখিব নোৱাৰে 100% আপোনালোকৰ পইচা আহিব ফসি থকা পইচাও আপোনালোকৰ উলাই আহিব বা নৰমালি যদি পইচাৰ কাৰণে বৰ মানে টংগিত থাকে এনি টাইম তেতিয়া হলে আপোনালোকৰ সেইবিলাক সমস্যাৰো সমাধান হ'ব কিন্তু কৰিব পাৰিব লাগিব হাতখন বহুত বিখাব কিন্তু তাৰ পিছত আপোনালোকৰ 5 নম্বৰ মহা উপায়টো হৈ গ'ল এতিয়া মই 6 নম্বৰৰ মহা উপায়টো আপোনালোকক দিম আপোনালোকক যদি শত্ৰুৱে যদি বৰ আমনি কৰি আছে তেতিয়া হলে শত্ৰু নাশৰ কাৰণে আপোনালোকে 18 19 20 এই তিনিটা তাৰিখতে আপোনালোকে এটা ধুনা দিব আকৌ ধুনা দানিটো আমাক লাগিব কোলা সৰিয়হ দিব বগা সৰিয়হ দিব
যিটো আপোনাৰ সাগৰীয় সমুদ্ৰী নিমখ বুলি কয়, গোটা গোটা যিটো চাবুট নিমখ বুলি কয়, সেই গোটা নিমখটো অকণমান দিব, ক'লা সৰিয়হ, বগা সৰিয়হ, গোটা নিমখ, ক'লা তিল, অকণমান মিঠাতেল, একদম জান নিজান যত কিঞ্চিত মিঠাতেল দিব আৰু ওপৰত কৰ্পূৰ দিব। এই গোটেইখিনি জ্বলাই দিব। জ্বলাই পেলাই আপোনালোকে 18 তাৰিখ, 19 তাৰিখ, 20 তাৰিখে ধূনা দিব। যদি আপোনালোকৰ শত্ৰু আছে তেতিয়াহ'লে শত্ৰু ঠাণ্ডা হৈ যাব এইটো প্ৰয়োগৰ ফালৰ পৰা আপোনালোকৰ। তাৰপিছত মই আৰু এটা আপোনালোকক মহা উপায় দিম, যিটোৰ পৰা নেকি আপোনালোকৰ অখণ্ড লক্ষ্মীৰ প্ৰাপ্তি হ'ব। যদি আপোনালোকৰ জন্মকুণ্ডলীত দাৰিদ্ৰ দুখ আছে, তেনেকুৱা যদি দৰিদ্ৰতাৰ কিবা দুখাদুখ আছে বা নৰ্মেলি আপোনালোকৰ ঘৰত যদি দৰিদ্ৰতাই বাস কৰিছে, তেতিয়াহ'লে একদম য'ত কিঞ্চিতো আপোনালোকৰ ঘৰত সেই সমস্যাটো নাথাকিব বা লাহে লাহে সেই সমস্যাটো আপোনালোকে দেখিব যে দূৰ হৈ গৈছে। কি মহা উপায় এইটো? প্ৰথম হৈছে শিৱ গায়ত্ৰী মন্ত্ৰ। আপোনালোকে প্ৰথমতে পূজা কৰি আপোনালোকে নৰ্মেল যিখিনি জব বা পূজা আপোনালোকে জানে কৰিলে, যি আগবঢ়াই দিওঁ বুলি ভাবিলে প্ৰসাদ মিঠাই আপোনালোকে দিলে, ধনতেৰছৰ দিনাও কৰিব লাগিব, নৰক চতুৰ্দশীৰ দিনাও কৰিব লাগিব, মেইন দেৱালীৰ দিনাও কৰিব লাগিব। এই তিনিওটা দিনতে যেতিয়া আপোনালোকে পূজা কৰিব, যেতিয়া আপোনালোকে নিশ্চিত কালত নহ'লে সন্ধিয়া কালত আপোনালোকে পূজা কৰিব। নিশ্চিত কাল মানে 11:30 পিছত ৰাতি, আৰু সন্ধিয়া কালটোতো সদায় সকলোৱে জানে, গধূলি বেলা বুলি যিটো কয়। আপোনালোকে শিৱ গায়ত্ৰী মন্ত্ৰ ইণ্টাৰনেটত চাৰ্চ কৰিলে পাই যাব। শিৱ গায়ত্ৰী মন্ত্ৰ আপোনালোকে জপ কৰিব। মিনিমাম আপোনালোকে 108 বাৰ জপ কৰিব লাগে, কিন্তু তাতকৈ যদি বেছি কৰিম বুলি ভাবিছে, বোলে 500 বাৰ কৰিম বুলি ভাবিছে, 324 বাৰ আপোনালোকে কৰিম বুলি ভাবিছে, 1000 বাৰ কৰিম বুলি ভাবিছে, সেইটো আপোনালোকৰ নিজৰ বিষয়, কিন্তু যিমানে বেছিকৈ জপ কৰিব সিমানে লাভ হ'ব। শিৱ গায়ত্ৰী মন্ত্ৰৰ পিছত দাৰিদ্ৰ দহন শিৱ স্তোত্ৰ আপোনালোকে পাঠ কৰিব লাগিব। দাৰিদ্ৰ দহন শিৱ স্তোত্ৰটো বহুত দীঘল নহয়, সৰু হয়। গতিকে দাৰিদ্ৰ দহন শিৱ স্তোত্ৰটো আপোনালোকে 108 বাৰ যদি কৰিব পাৰে, তেতিয়াহ'লে বহুত 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 বেলেগ ধৰণৰ ব্লকেজ, মানে একদম এনেকৈ খোল খোৱা যেন আপোনালোকে অনুভৱ কৰিব। আপোনালোকৰ জীৱনত যদি ব্লকেজ কৰবাত হৈ আছে, এনেকৈ একদম পাতককৈ এনেকৈ খুলি যোৱা যেন আপোনালোকে অনুভৱ কৰিব যদি 108 বাৰ পঢ়িব পাৰে। 108 বাৰ পঢ়াটো কিন্তু মুখেদি ফেন বাঢ়ি হৈ যাব, কষ্টৰ কাম, কিন্তু কৰিব যদি পাৰে বহুত লাভ হ'ব। যদি ভাবিছে যে 108 বাৰ মই কৰিব নোৱাৰিম, তেতিয়াহ'লে 51 বাৰ কৰক, আৰু যদিহে 51 বাৰ নোৱাৰে 21 বাৰ আপোনালোকে দাৰিদ্ৰ দহন শিৱ স্তোত্ৰটো পাঠ কৰক। তাৰ নামেই হৈছে দাৰিদ্ৰ দহন। দাৰিদ্ৰ মানে হৈছে দৰিদ্ৰ, দহন মানে হৈছে দৰিদ্ৰক পুৰি পেলোৱা। দাৰিদ্ৰ দহন শিৱ স্তোত্ৰ আপোনালোকে পাঠ কৰক। মিনিমামটো আপোনালোকে 21 বাৰ কৰকে, 108 বাৰত সকলো ব্লকেজ খুলি যায়। তাৰপিছত বগলামুখী অস্তুত্তৰী শতনাম বা বগলামুখী চালিচা। যদি বগলামুখী অস্তুত্তৰী শতনাম পাঠ কৰিব পাৰে বেছি ভাল, আৰু যদি বগলামুখী অস্তুত্তৰী শতনাম কেনেবাকৈ পাঠ কৰিব নোৱাৰে, তেতিয়াহ'লে লক্ষ্মী অস্তুত্তৰী শতনাম পাঠ কৰিলেও আপোনালোকৰ হৈ যাব। আৰু কিমান বাৰ কৰিব লাগিব? অস্তুত্তৰী শতনামটো আপোনালোকে ৰিপিট কৰিব লাগিব 9 বাৰ, 11 বাৰ, 21 বাৰ, যিমান পাৰে। অস্তুত্তৰী শতনাম মানেতো বুজিয়ে পাইছে, তো অস্তুত্তৰী শতনামটোকে আকৌ ৰিপিট মাৰিব লাগিব। তো এই তিনিটাৰ যদি কম্বিনেশ্যন আপোনালোকে পাঠ কৰে, যথাসম্ভৱ যিমান পাৰে আপোনালোকে যদি কষ্ট কৰি পাঠ কৰে, তেতিয়াহ'লে মই কৈছোঁ নহয় এনেকৈ খোল খাব, এনেকৈ আপোনালোকে নিজে গম পাব। কৰি চালে, কৰাৰ পিছত নিজে আপোনালোকে কমেণ্টত দিব পাৰিব যে বাইদেৱে ঠিকেই কৈছিলে, আমি লাভ পাইছোঁ। 100% লাভ পোৱা উপায় কোনোদিন কেতিয়াও বিফল হ'ব নোৱাৰে। এতিয়া 7টা উপায় হৈ গ'ল। 7টা উপায় মই মূল 7টা উপায়ে দিম বুলি কৈছিলোঁ। তাৰপিছত এতিয়া যদি বোনাছ দিওঁ বুলি ভাবোঁ, বোনাছ উপায় অকণমান দিম বুলি ভাবিছোঁ। আপোনালোকে ভোজপত্ৰ বুলি এটা বস্তু এটা পায়, ভোজপত্ৰ এখন কিনি আনিব। 30ৰ পৰা 40 টকা ল'ব বা ক'ৰবাত 50 টকাও ল'ব পাৰে। পূজা সামগ্ৰী দোকানত ক'ব যে মোক ভোজপত্ৰ এখন লাগে। ভোজপত্ৰখনত আপোনালোকে সেন্দুৰেদি ট্ৰায়েংগল এটা বনাব। ট্ৰায়েংগলটো বনাই পেলাই ট্ৰায়েংগলটোৰ মাজত আপোনালোকে, যদি আপোনালোকক বিষ্ণুময় স্থিৰ লক্ষ্মী লাগে, বিষ্ণুময় স্থিৰ লক্ষ্মী লাগিলে আপোনালোকে তাত ক্লিম বুলি লিখিব। কয়লৈ ক্ল, তাত দীঘৈকাৰ ম, ক্লিম। ক্লিম বীজ মন্ত্ৰটো কালীৰো হয়, শ্ৰীকৃষ্ণৰো হয়, কামাখ্যাৰো হয়। তিনিওগৰাকীৰে কৃষ্ণৰো কৃপা পাব, কামাখ্যাৰো কৃপা পাব, কালীৰো কৃপা পাব। এই ট্ৰায়েংগলটোৰ মাজত আপোনালোকে ক্লিমটো সেন্দুৰ বা অষ্টবন্ধৰে আপোনালোকে লিখিব পাৰে, বা কামিয়া সেন্দুৰ যদি আছে কামিয়া সেন্দুৰ দিও আপোনালোকে লিখিব পাৰে। লিখি পেলাই আপোনালোকে যদি মন্ত্ৰ দীক্ষা আপোনালোকৰ আগৰে আছে, দীক্ষা যিটো মন্ত্ৰ আছে সেই মন্ত্ৰটো আপোনালোকে মানে যথাসম্ভৱ জপ কৰিব লাগে। 11 মালা, 21 মালা, 108 মালা, যিমান পাৰে মালা হিচাপত দেই এইটো। আৰু যদি বোলে আপোনালোকৰ কোনো মন্ত্ৰ নাই, দীক্ষা শিক্ষা লোৱা নাই, তেতিয়াহ'লে আপোনালোকে কি কৰিব? বগলামুখীৰ চালিচা আপোনালোকে পাঠ কৰিব। বগলামুখী চালিচা মিনিমাম 11 বাৰ আপোনালোকে পাঠ কৰিব লাগে। ক্লিম বুলি আপোনালোকে লিখিলে, তাৰপিছত আপোনালোকে দীক্ষা যদি আছে দীক্ষাৰ মন্ত্ৰ কৰিব, আৰু যদিহে দীক্ষা নাই তেতিয়াহ'লে বগলামুখীৰ আপোনালোকে চালিচা পাঠ কৰক। যিমান পাৰে গোটেই ৰাতিটো পাৰিলে গোটেই ৰাতিটো কৰি দিয়ক। সেইটো বোনাছ মই আপোনালোকক উপায় দিলোঁ। এনেকুৱা লাভ পাব আপোনালোকে যে মই আপোনালোকক কি ক'ম। এতিয়া মই আপোনালোকক এনেকুৱা কিছুমান মহা উপায় দিলোঁ, যিবিলাক কৰি পেলাই আপোনালোকে বহুত বেছি লাভৱান হ'ব পাৰিব। আৰু মহা উপায়খিনি আৰম্ভ কৰাৰ আগত মই আপোনালোকক কিছুমান এক্সট্ৰা কথা ক'লোঁ, যিবিলাকো মহা উপায় নিচিনাই। যিখিনি কথা মই আগত ক'লোঁ সেইখিনিও মহা উপায়তকৈ কম নহয়, কিন্তু সেইখিনি এক্সট্ৰা কথা যিখিনি নকৰিলে আমাৰ যিকোনো পূজা আমাৰ ফল নিদিয়ে, যিকোনো চাফ চাফাই নহ'লে কোনো ধৰণৰ পূজা বা ৰিমেডিয়ে কাম নিদিয়ে।
আৰু 7টা গুপ্ত উপায় দিয়াৰ পিছত মই আপোনালোকক এটা বোনাছ উপায় দিলোঁ, সেইটো 8 নম্বৰৰ মই ভোজপত্ৰৰ উপায়টো দিলোঁ। যদি ভিডিঅ'টো সমাজৰ কাৰণে কল্যাণকাৰী বুলি ভাবিছে, দৰকাৰী বুলি ভাবিছে, তেতিয়াহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব এটা, যাতে আমাৰ উৎসাহ বৰ্ধন হয়। চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যন বেলটো অন কৰি দিব, যাতে আপোনালোকে সদায় ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকে। অনাগত দিনত এতিয়া নতুন বছৰ আহি আছে, সকলোলৈকে আপোনালোকক ধনতেৰছৰ, নৰক চতুৰ্দশীৰ আৰু দীপাৱলীৰ বহুত 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 বেছি শুভকামনা থাকিলে। দীপাৱলীৰ পোহৰে জাক জমকে চাকিৰ পোহৰ বা যিকোনো বম ফটকা আতচবাজিৰ পোহৰে বা আপোনালোকৰ পূজা পাৰ্বণ ৰিমেডিবিলাকে ঘৰলৈ যাতে সমৃদ্ধি কঢ়িয়াই আনে আৰু আপোনালোকৰ দুখবিলাকৰ যাতে নাশ কৰে, তাৰে মই মোৰ চামুণ্ডা মাৰ ওচৰত মই যথাসম্ভৱ যিমান পাৰোঁ আপোনালোকৰ কাৰণে মই প্ৰে কৰিম, যিমান পাৰোঁ মই গোটেই ৰাইজসকলৰ কাৰণে মই প্ৰাৰ্থনা কৰিম। গতিকে তাকে কৈ মই ভিডিঅ'টো সমাপ্তি কৰিলোঁ। ধন্যবাদ।